এই মুহূর্তত এটা বিগ ব্রেকিং নিউজ লিয়াইছে নিউজ 18 দর্শকৰ বাবে এই দৃশ্যটো ভালকে লক্ষ্য কৰিব। এই দৃশ্যটো হৈছে আমাৰ হোজাই জিলা ডবকাৰ দৃশ্য। এই যুৱকজনৰ লগত এনে এক ভয়ংকৰ অঘটন ঘটিছে। নিশ্চয় আপোনালোকে এই ভিডিঅ' ফুটেজটো দেখিলে আপোনালোকৰ গান নুং শিয়ৰি উঠিব। এই যুৱকজনৰ পৰা যোৱা কেইদিনমান আগত ডবকাৰ আনোৱাৰ উদ্দিন নামৰ এজন যুৱকে মাটি বিক্ৰী কৰাৰ নামত 11 লাখ টকা ক্ষয় কৰিছে এইজন যুৱকৰ পৰা। এতিয়া এইজন যুৱকে জানিব পাৰিছে যে এইখিনি মাটি ডবকাৰ আনোৱাৰ উদ্দিন নামৰ যুৱকজনৰ নাছিল। তেওঁলোকৰ ভিতৰত যোৱা কেইদিনমান আগত কিবা আলোচনা হৈছিল যে ডবকাৰ আনোৱাৰ উদ্দিন নামৰ যুৱকজনে পইচাখিনি ঘূৰাই দিব এইজন যুৱকক। এতিয়া পইচা দিয়াটো দূৰৰ কথা, এতিয়া তেওঁৰ ফোন ৰিচিভ নকৰে ডবকাৰ আনোৱাৰ উদ্দিন নামৰ যুৱকজনে। আৰু লগতে এইজন যুৱকে আমাৰ অসমবাসী ৰাইজক আৰু আমাৰ অসমৰ ডিজিপি মহোদয়ক এটা কাটৰ অনুৰোধ কৰিছে যে এই পইচাখিনি ঘূৰাই তেওঁ পাবৰ কাৰণে অনুৰোধ কৰিছে অসমবাসী ৰাইজক। আৰু লগতে আমাৰ অসমৰ ডিজিপি মহোদয়ক কাটৰ অনুৰোধ জনাইছে এইজন যুৱকে। এই ভিডিঅ' ফুটেজটো যিমান পাৰে ইমান শ্বেয়াৰ কৰি গোটেই অসমবাসী ৰাইজক দেখুৱাবলৈ সুযোগ কৰি দিব আৰু লগতে আমাৰ অসমৰ ডিজিপি মহোদয়ক দেখুৱাবলৈ সুযোগ কৰি দিব। নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18। নমস্কাৰ, মোৰ নাম ইমৰান হুছেইন লস্কৰ। মোৰ দেউতাকৰ নাম শহীদ লস্কৰ। মই ডবকা টাউন 10 নম্বৰ ৱাৰ্ড ৰিজাৰ্ভত থাকোঁ। যিহেতু মোৰ নিজা মাটি নাই, সেইকাৰণে মই চৰকাৰী ৰিজাৰ্ভ মাটিত থাকোঁ। আৰু এইখন হ'ল মোৰ ঘৰ। মই বৰ দুখীয়া ঘৰৰ ল'ৰা হয়। সেইকাৰণে মই মোৰ জীৱনৰ এটা মানুহৰ জীৱনৰ প্ৰাইমাৰী বস্তু আহাৰ সাজপাৰ বাসস্থান, যিটো মোৰ বাসস্থান নাছিলে, সেইটো কাৰণে মই দিনে ৰাতি কষ্ট কৰি অকণমান পইচা গোটাইছিলোঁ। আৰু অকণমান পইচা মই বেংকৰ পৰা লোন লৈ আমাৰ ডবকা টাউন ৱাৰ্ড নং 4 আনোৱাৰ হোসেন বৰভূঞা, তেওঁৰ পিতৃৰ নাম হ'ল নুৰুদ্দিন বৰভূঞা। তেওঁৰ ঘৰ ডবকা বড় মছজিদৰ লগত। তেওঁ ডবকা ষ্টাইল বজাৰৰ মালিক হয়, বিল্ডিংখনৰ মালিক হয়। তেওঁৰ পৰা মই অকণমান মাটি কিনিছিলোঁ, 20 লোচা মাটি 11,20,000 টকাত। আৰু সেই মাটিখিনি মই কিনিছিলোঁ ডবকা নাহাৰ গাঁৱৰ যিখন মছজিদ আছে, মছজিদৰ অপজিট ছাইডত মই লৈছিলোঁ। আৰু মাটিখিনি লোৱাৰ পাছত কেইদিনমান পাছত মই গম পালোঁ যে এই মাটিখিনি তেওঁৰ নহয়, তেওঁ মোক বেলেগৰ মাটিক বহুৱাই দিছে। তেতিয়া মই তেওঁক সুধিলোঁ যে আপুনি ক'লে এইখিনি আপোনাৰ মাটি আৰু এগ্ৰিমেণ্ট পেপাৰত আপুনি আপোনাৰ মাটি বুলি লিখি মোক দিলে, যে কিন্তু বেলেগ মাটি। সি ক'লে মই এই মাটিখিনি বেলেগ মানুহৰ পৰা কিনিছোঁ, কিনি মই এই মাটিখিনি টুকুৰা টুকুৰা কৰি মই বিক্ৰী কৰি আছোঁ, মই মাটিৰ বিজনেছ কৰোঁ। তেতিয়া মই ক'লোঁ ঠিক আছে, মোৰ মাটিটো মোৰ নামত ৰেজিষ্টাৰ কৰি দিলেই হ'ল। সেইকাৰণে মই টোটেল 11,20,000 ভিতৰত মই 9,20,000 তেওঁক দি দিলোঁ আৰু বাকী 2,20,000 টকা ৰেজিষ্টাৰী সময়ত দিম বুলি কৈছিলোঁ। কিন্তু এতিয়া তেওঁ মোৰ মাটিখিনি ৰেজিষ্টাৰী কৰি নিদিয়ে আৰু মোৰ পইচাটো তেওঁ ঘূৰাই নিদিয়ে। পইচাটো মই ঘূৰাই দিবলৈ কোৱাত তেওঁ দিব বুলি কয়, কিন্তু এতিয়ালৈকে ইমান দিন হৈ গ'ল তেওঁ মোৰ পইচাটো ৰিটাৰ্ণ নিদিয়ে। মোৰ ফোনো ৰিচিভ নকৰে আৰু মই তেওঁক ফোন কৰিলে তেওঁ বেলেগ মানুহৰ তেওঁটোক ফোন নকৰিবলৈ আৰু মোক ভয় ভাবুকি দি থাকে। अस्सलामुअलैकुम। हेलो अस्सलामुअलैकुम। हेलो जी भाई होंडा है नहीं? ইমরান ভাই, তোর যখন থাকবে না তখন আমার হোয়াটসঅ্যাপে পাঠাই, বুঝছিস নি? আমি লেখালেখি করে আমার তোর মাত কত হয়েছে আর 2 দিনের ভিতরে রাখবো, একটা পয়সা দিব তোরে। আচ্ছা ওই আমি ফাটাই আপনার হোয়াটসঅ্যাপ। আমার হোয়াটসঅ্যাপে যাবো, এখানে এগ্রিমেন্ট স্ট্যাম্প করা লাগবো, তোর মোর পান কার্ড লাগবো। তোর পান কার্ড ওখানে লাগবে, ফটো মারি পাঠাই। কিতা এগ্রিমেন্ট? হ্যাঁ, কিতার এগ্রিমেন্ট? দলিল লাগে না, দলিল মানে স্ট্যাম্প না, আজকাল অনলাইন থেকে ভাড়া লাগে না। বুঝছি তো, মানে কিতার উপরে এগ্রিমেন্ট হইতো? বললে তুই যে অত টাকা নিচ্ছ, তোর এখন করে সারা দিতে পারতাম না। তোর আজ বা কাল করবা পরের ভিতরে অত টাকা দিয়া সেদিন দিমু, অত টাকা আজ দিছি তোর, আর বাকি অত টাকা অত দিনের ভিতরে দিমু। তোর লাগে লিখে দিন, তোর লাগে সুবিধা দেবো। আচ্ছা ওই ঠিক আছে। কারণ তোর পয়সাটা নিলে তো রিসিভ করে না লাগে না, আমি যারা তোর লিটারে রিসিভ করে নিচ্ছি। আচ্ছা ওই ভাই, দোকানে আনতে রে ভাই, বুঝছো তুই তোর পয়সা পয়সা নিয়ে। ওই ভাই আমি বললাম আমার ঋণ গুণ ঘুরাই, বুঝছেন আমি বহুত বিপদী বর্তমান। কত টাকা নিয়ে ভাই? আমার ঋণ তো ভাই দেখাত গেলে ধরো 6 খান্দার কি ঋণ ধরো, বুঝছেন টুকটাক। আল্লাহ তোর পালা ওরক ভাই, বুঝছো কত বোঝালে আছে চল রে। না তার বাদেও ওই ঋণদার তো আস্তে আস্তে টানি টানি মারিয়া ধরো থাকবার জায়গা নাই, জায়গা এখন জুড়িয়ে দিলাম, এখন আর হইলো না আর কিতা করুন। আচ্ছা আমি দিয়া তোমার হোয়াটসঅ্যাপ। এই কথা বতৰাটো মোৰ তেওঁৰ লগত এনেকুৱা 4-5 মান আগতে হৈছিলে। আৰু তেওঁ তেতিয়া কৈছিলে যে মই তোৰ পইচাটো ৰিটাৰ্ণ দি দিম, তই তোৰ বেংকৰ EMI কেইটা ক্ল'জ কৰি দিবি, এনেকুৱা মোক ভাল এটা বুজনি দিছিলে। কিন্তু মানুহজনে
ডেটটো বুজনি দিয়াৰ পাছত সেইদিনৰ পাছত মই তোক ফোন কৰিলোঁ, দাদা কি হয় মোৰ পইচাটো মই কেতিয়া দিব। তাৰপিছতে মোক অকলে ডেইটে দি থাকে, ডেইট এনেকুৱা মোক কমচে কম 7-8টা ডেইট দিছে। আৰু ইয়াৰ পাছতেও মোৰ ফোনো ৰিচিভ নকৰে, আৰু এতিয়া পইচা খুজিলে মোক ভয় ভাবুকিতেও দিয়ে, এনেকুৱা এটা অৱস্থা হৈ পৰিছে। আৰু যিটো কাৰণে মই মোৰ বেংকৰ EMI বৰ্তমান এই মাটিখিনি চলি আছে, মাটিখিনি লওঁতে মই যিখিনি পইচা লৈছিলোঁ, বৰ্তমান এনেকুৱা এটা অৱস্থা আহিছে যে মোৰ যিটো সৰু বিজনেছ আছিলে, মোৰ দোকান এখন আছিলে ডবকা ডিফু বাইপাছৰ লগতে, কিন্তু বাইপাছৰ কাম চলাৰ কাৰণে মোৰ দোকানটো ভাঙি গ'ল। আৰু এনেকুৱা মোৰ চিটুৱেশ্যন যে মই EMI কেইটা ভৰিব নোৱাৰা অৱস্থা হৈছে। আৰু মই এটা বৰ গৰীব ঘৰৰ ল'ৰা হয়, জীৱনত নিজৰ জীয়াই থাকিবলৈ নিজৰ পৰিয়ালৰ কাৰণে যিটো বাসস্থান লাগে সেইটো ৰেডি কৰিবলৈ মই এই পইচাকেইটা গোটাইছিলোঁ, কিন্তু এই মানুহজনে মোৰ লগত এনেকুৱা কৰিছে। গতিকে এনেকুৱা অৱস্থা চলিলে মই ছুচাইড কৰিব লাগিব, কাৰণ মোৰ বেংকৰ EMI আছে, মই 1 টকা ইনকামৰ ৰাস্তা নাই বৰ্তমান, আৰু মানুহজনে মোৰ পইচাটো নিদিয়ে। মই বেংকৰ পৰা লোন লৈ কিছুমান পইচা মানুহৰ পৰা ঋণ লৈছিলোঁ, এইবিলাক মই কেনেকুৱা দিম, কি কৰিম। মই বৰ টেনশ্যনত আছোঁ, যিটো কাৰণে মই ডিপ্ৰেশ্যনত গৈ আছোঁ। আৰু এনেকুৱা এটা অৱস্থা হৈছে যাতে মই বেংকৰ EMI কেনেকুৱা দিম, চাৰিওফালে মোক মানুহে ধৰিব, মই ছুচাইড কৰিব লাগিব। গতিকে মই আমাৰ ডবকাবাসী ৰাইজ, আমাৰ হোজাই পুলিচ, আমাৰ GP সিং ছাৰক মই অনুৰোধ কৰোঁ যে ছাৰ মোৰ ন্যায়টো দিয়ক। মই এই মানুহজনৰ লগত যিবিলাক লেনদেন কৰিছিলোঁ, কাগজ পাতি বা তেওঁক যিখিনি পইচা মই দিছিলোঁ, চব মই অনলাইনত দিছিলোঁ, বেংকত দিছিলোঁ, যিবিলাকৰ মোৰ ষ্টেটমেণ্ট আছে। মই এই বস্তুবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। ছাৰ প্লিজ, যাতে মই মোৰ ন্যায়টো পাওঁ, আপোনালোকে মোক ন্যায়টো দিয়ক। এখন জমি মারলে খোয়া খো করতে হইব